মাৰ্কেটিংটো যেতিয়া আমি কৰে ধৰা আপুনি কোনোবা ছোৱালী এজনীক ধৰক আপুনি বিয়াৰ প্ৰস্তাৱ দিছে ন সেইটোৰ নিচিনা আপুনি যদি কোনোবা বিয়াৰ প্ৰস্তাৱ দিব প্ৰথম দিনাখনে যদি বিয়াৰ প্ৰস্তাৱ দিয়েটো নল'ব তো এটা প্ৰচেছ থাকে প্ৰচেছত যাব লাগিব হয় আপুনি ধৰক কথা পাতিলে কফি খাব গ'ল বা ঘৰৰ লগত কথা পাতিলে তো এটা ষ্টেপ বাই ষ্টেপ জাৰ্নি হয় তো সেই মাৰ্কেটিংটো তেনেকুৱাই মানে তেনেকুৱা বস্তু সেইটোৱে ভুল কৰে মানে মানে পেজটো বনাই মানে হেপী বিহু কিবা বিহু পোষ্ট কৰিলে সেইটো একচুৱেলি মাৰ্কেটিং নহয় আপুনি ভ্যালু এডেড এটা দিব লাগিব আপোনাৰ মেছেজটো যাব লাগিব 100 জনৰ ভিতৰত ইণ্ডিয়াত 40 জনে সোশ্যাল মিডিয়া ইউজ কৰে আৰু এইটো বাঢ়ি বাঢ়ি গৈ আছে কাস্টমাৰ কিছুমান এৱাৰনেছ থাকে মাৰ্কেটিংৰ কিছুমান ফান্ডামেন্টছ থাকে ধৰক আপুনি এটা প্ৰডাক্ট সবকে একেটা মেছেজতে সেল কৰিব নোৱাৰে ষ্ট্ৰেটেজি নহলে আপুনি গ্ৰো কৰিব নোৱাৰে লিড নাপায় ধৰক আপুনি প্ৰডাক্টৰ ভিডিও এটা বনালে এটা এনেকুৱাটো নহয় সবে ইন্টাৰেষ্ট ল'ব যদি আপুনি কিবা এটা প্ৰডাক্ট সেল কৰিছে আপুনি যদি ডাইৰেক্ট আমাৰ পৰা বাই কৰক বুলি কয় সেইখিনি মানুহে নল'ব কাৰণ আপোনাক ট্ৰাষ্টটো হোৱা নাই এতিয়ালৈ মেছেজটো ক্লিয়াৰ হ'বলৈ খালি মেছেজটো মেইনলি সবতকে প্ৰব্লেম হয় যোনটো মাৰ্কেটিং মেছেজ থাকে আমি কি সলভ কৰিছো সেইটো যদি ক্লিয়াৰ নহয় ন তেতিয়া আপোনাৰ মানে ফেইল হয় বস্তু ফেইল হৈ যায় নমস্কাৰ আপোনালোকৰ সন্মুখত মাৰ্চমেটা আজি এটা বিশেষ আমি খবৰ দিবলৈ গৈ আছো আৰু এই খবৰটো হৈছে যদি আপুনি এটা সৰু ব্যৱসায় আৰম্ভ কৰিছে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেন্তে আপোনাৰ ব্যৱসায়টো নিশ্চয়কৈ আপুনি বিচাৰিব কিদৰে ডাঙৰ কৰিম আপোনাৰ ব্যৱসায়টো কিদৰে ভাল কৰিম আপুনি নিশ্চয়কৈ বিচাৰিব নহয় জানো তাৰ বাবে আচলতে আজিকালি দিনত আচলতে খুবেই প্ৰয়োজন হৈছে ডিজিটেল মাৰ্কেটিঙৰ অবিহনে এটা ব্যৱসায় ডাঙৰ কৰাটো একেবাৰে কঠিন তাৰ বাবে ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়টো কিদৰে ডাঙৰ কৰিব সেই বিষয়ে কথা পাতিবলৈ আজি আমাৰ লগত আছে এগৰাকী বিশেষ অতিথি আৰু তেওঁ হৈছে ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট ৰূপম শৰ্মা হয় পোনপ্ৰথমে আপোনাক জনাইছো স্বাগতম নমস্কাৰ হয় আচলতে দৰ্শকসকল যেহেতু মই প্ৰথমতেই কৈছো যে ডিজিটেল মাৰ্কেটিঙৰ সহায়ত কিদৰে আপোনাৰ এটা সৰু ব্যৱসায় ডাঙৰ কৰিব আমি সেই বিষয়ে কথা পাতিম ইতিমধ্যে মোৰ লগত এক্সপাৰ্ট আছে গতিকে আমি আজি আগবঢ়াই যাম আমাৰ বিশেষ খণ্ডটো প্ৰথমে মই আপোনাক সুধিম আমি প্ৰশ্নসমূহৰ মাজলৈ যোৱাৰ পূৰ্বে আপোনাৰ যদি এটা পৰিচয় দৰ্শকে বিচাৰিব আপোনাৰ পৰিচয় বিষয়ে জানিবলৈ কি ক'ব নমস্কাৰ মই ৰূপম শৰ্মা মই ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট হিচাপে লাষ্ট 8 ইয়াৰ্ছৰ পৰা মই গুৱাহাটী আৰু গোটেই অসমত কাম কৰি আছো ডিজিটেল মাৰ্কেটিঙৰ কৰা আগতে মোৰ এডুকেশ্যন আছিলে মই ইঞ্জিনিয়াৰিং কৰা প্ৰথমতে মই ইঞ্জিনিয়াৰিং ফাৰ্মতে কৰিছিলো কিন্তু তাৰ পিছতে মই ইন্টাৰেষ্ট আহে ডিজিটেল মাৰ্কেটিং আৰু আজিকালিতো খুবেই চলি আছে ডিজিটেল মাৰ্কেটিং নহয় জানো হয় আৰু আপোনাৰ হয় জাৰ্নিটো সন্দৰ্ভতো কৈ দিব দৰ্শকসকলক 2017 মানত আমি ফাৰ্ষ্ট ক্লাইণ্ট মই পাইছিলো 17 মই কৰি থাকো মই যেতিয়া ফাৰ্মত কৰি আছিলো তেতিয়া ফাৰ্ষ্ট ক্লাইণ্ট মই পাইছিলো ৰিয়েল এষ্টেটৰ এজন ক্লাইণ্ট আছিলে ক্লাইণ্টজনে তেতিয়া কি কৰিছিল তেওঁলোকৰ ফ্লেট আছিলে ফ্লেটৰ কাৰণে আমি তেতিয়া ফাৰ্ষ্ট ডিজিটেল মাৰ্কেটিং কৰি পেলাই লিড জেনেৰেশ্যন কৰিছিলো মানে ফ্লেট চেল কৰিবৰ কাৰণে আৰু তেতিয়া বহুত ভাল এটা ৰিজাল্ট পাইছিলো মানে কম বাজেটতে যেতিয়া এনে আগতে কি আছিল আগতে ধৰক ব্ৰকাৰৰ দ্বাৰা বেলেগ বেলেগ চ'ৰ্চৰ দ্বাৰা চেল হয় তাৰপিছত আমি কি কৰিছিলো ব্ৰকাৰ নোহোৱাকে আমি ডাইৰেক্ট কাষ্টমাৰক বা ক্লাইণ্টৰ পৰা ডাইৰেক্ট লিডবোৰ জেনেৰেট কৰিছিলো তাৰপিছত কথা পাতি তেওঁলোকে চেল কৰিছিলে এতিয়া বহুত কম বাজেটতে আমি মানে গোটেই ফ্লেটত মানে ভাল এটা চেল আনিব পাৰিছিলো আৰু সেইটো কৰাৰ পিছতে মোৰ কনফিডেন্স বহুত ভাল হৈছিলে তেতিয়া আৰু তেতিয়া মোৰ ইন্টাৰেষ্টটো আৰু বাঢ়ি গৈছিলে 17 মানৰ পৰা 2017 মানৰ পৰা তাৰপিছত আমাৰ বেলেগ বেলেগ এতিয়া ধৰক বেলেগ বেলেগ ক্লাইণ্ট আছে প্ৰথম মই ৰিয়েল এষ্টেটৰ পৰা ষ্টাৰ্ট কৰিছো তাৰপিছত এতিয়া ধৰক হস্পিটেল ৰিয়েল এষ্টেট তাৰপিছত চেলন ৰিটেইল স্কুলছ বেলেগ বেলেগ ইণ্ডাষ্ট্ৰীৰ লগত এতিয়া জড়িত আছো প্ৰায় 8 ইয়াৰ্ছ হৈ গ'ল এতিয়া এই ফিল্ডতে আছো ফুল ফ্লেজেড ডিজিটেল মাৰ্কেটিং আৰু আমি হেল্প কৰো মানে স্মল বিজনেছ ওনাৰ বা কোনোবা প্ৰফেচনেলছ আছে স্মল বিজনেছ ওনাৰ আছে যাতে তেওঁলোকে প্ৰব্লেম হয় কি হয় মানে একো ষ্ট্ৰেটেজি নোহোৱাকে কিবা কিবি মানে ফেচবুকৰ পেজ বনাই নৰ্মেল কিবা কিবি কৰি থাকে তাৰপৰা ষ্ট্ৰেটেজি নহলে আপুনি গ্ৰ' কৰিব নোৱাৰে লিড নাপায় তো সেইটো কাৰণে আমি স্মল বিজনেছ ওনাৰ বা কোনোবা প্ৰফেচনেলছ আছে তেওঁলোকক আমি হেল্প কৰো মানে যাতে ষ্ট্ৰেটেজি বনাই পেলাই যাতে এটা তেওঁলোকৰ বিজনেছটো গ্ৰ' কৰিব পাৰো তো সেই গ'লটো ৰাখি পেলাই আমি গোটেইখিনি কাম কৰো আৰু বেলেগ বেলেগ ইণ্ডাষ্ট্ৰীত আমি কৰি আছো হয় হয় আচলতে আপুনি ঠিকেই কৈছে দৰ্শকসকল নিশ্চয় গম পাব আচলতে আজিকালি প্ৰত্যেকগৰাকী লোকে পেজটো খুলিলে বহুতে ভাবে যে ব্যৱসায়টো এক্সপাণ্ড হ'ব বা ভাল হ'ব কিন্তু এইটো খুবেই ভুল আচলতে আৰু ইতিমধ্যে আপোনাৰ বিষয়ে মই ব্যক্তিগতভাৱেও ক'ব লাগিব দৰ্শকসকলক ৰূপম শৰ্মা বুলি ক'লে আচলতে বহু লোকেই জানে ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত আচলতে বহুতে তেওঁলোকে কাম কৰি আছে আৰু খুব ভাল ভাল কাম কৰি আছে আৰু লোকসকলক যথেষ্ট সহায় কৰিছে ব্যৱসায়টো কিদৰে ডাঙৰ কৰিব পাৰি তাৰ বাবে আমি বিভিন্ন প্ৰশ্ন আজি লৈ আহিছো আৰু মই প্ৰশ্নৰ মাজলৈ যোৱাৰ পূৰ্বে আপোনাৰ পৰা জানিব চেষ্টা কৰিম ডিজিটেল মাৰ্কেটিংটো বহু লোকে নাজানেও আমি হয়তো এতিয়া জানিব পাৰিছো বা বহু লোকে গমো নাপায় যে ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে এটা ব্যৱসায় ডাঙৰ কৰিব পাৰি প্ৰথমে আপুনি এটা খুব সহজ ভাষা ডিজিটেল মাৰ্কেটিং কি হয় কি ক'ব দৰ্শকসকলক
চিম্পল ভাষাত ক'ব গ'লে যেনেকৈ আমাৰ কিছুমান অনলাইন প্লেটফৰ্ম ইউজ কৰি পেলাই আগতে কি আছিলে ধৰক আমি নিউজ পেপাৰত কিবা মানে মেছেজটো দিলোঁ বা বেলেগ বেলেগ প্লেটফৰ্ম দিলোঁ এতিয়া যদি অনলাইন প্লেটফৰ্মটো ইউজ কৰি পেলাই আমি যিটো মেছেজ আছে আমাৰ প্ৰডাক্ট আমাৰ ছাৰ্ভিচ আমাৰ যিখিনি মেছেজটো আমি যদি কাষ্টমাৰ এটা লৈ যাব পাৰোঁ প্লেটফৰ্মটো ইউজ কৰি যেনেকৈ অনলাইন প্লেটফৰ্ম হৈ গ'ল ছ'চিয়েল মিডিয়া হ'ব পাৰে গুগলৰ প্লেটফৰ্ম চাৰ্চ ইঞ্জিন ছ'চিয়েল মিডিয়াৰ ভিতৰত ফেচবুক ইনষ্টাগ্ৰাম বাকী প্লেটফৰ্ম যোনবোৰ আছে অনলাইন প্লেটফৰ্ম বা ইমেইল সেইবোৰৰ দ্বাৰা আমি যেতিয়া মেছেজটো লৈ যাওঁ সেইটো ইজি হয় বহুত মানে আৰু টু ডাইৰেকশ্যনেল কমিউনিকেশ্যন হয় তো সেই অনলাইন প্লেটফৰ্মত যেতিয়া আমি মেছেজটো কওঁ সেইটোকে আমি চিম্পল ভাষাত ডিজিটেল মাৰ্কেটিং ক'ব পাৰোঁ ইয়াতে কি বেনিফিট হয় আপুনি টু ৱে কমিউনিকেশ্যন কৰিব পাৰে যেতিয়া আপুনি পেপাৰ এটাৰ এড দিব পেপাৰৰ এড দিলে তাৰ ৰেছপন্সটো আমি ওৱান ৱে পালে আপুনি দিলে তাতে আপুনি কল আহিব মানে মানুহে কেনেকৈ এংগেজ কৰিছে এইটো মেজাৰ কৰাটো অলপ দিগদাৰ হৈছে ইয়াতে কি হয় আপুনি যেতিয়া ধৰি আপোনাৰ কিবা প্ৰডাক্ট এটা লঞ্চ কৰিছে প্ৰডাক্টটো চলিবনে নাই সেইটো কাৰণে আপুনি মানুহৰ ফিডবেকটো মাৰ্কেটত কি চলি আছে সেইটো আপুনি ইনষ্টেণ্টলি পাই যাব তাতে মানুহৰ পৰা আপুনি যদি প্ৰডাক্টটো লঞ্চ কৰে কম বাজেটতে বা তাৰপিছত আপুনি গম পাব যে মানুহৰ কেনেকুৱা ফিডবেক পাইছে বা ভাল পাইছে বেয়া পাইছে কি ইম্প্ৰুভ কৰিব লাগে তাৰ দ্বাৰা আপুনি যোনটো MVD বুলি কয় যোনটো মানে আপোনাৰ সেই প্ৰডাক্টটো আপুনি মডিফাই কৰিব পাৰে মানে মডিফাই কৰি পেলাই কাষ্টমাৰ হিচাপত আপুনি প্ৰডাক্টটো মডিফাই কৰিব পাৰে ছাৰ্ভিচটো মডিফাই কৰিব পাৰে আৰু বিজনেছটো গ্ৰ' কৰিব পাৰে চিম্পল ভাষাত ক'ব গ'লে এইটোৱে যে আমি অনলাইন প্লেটফৰ্ম ইউজ কৰি যোনটো আজিকালি ডেটত 40% পেনিট্ৰেশ্যন হৈছে ছ'চিয়েল মিডিয়াৰ মানে 100 জনৰ ভিতৰত ইণ্ডিয়াত 40 জনে ছ'চিয়েল মিডিয়া ইউজ কৰে আৰু এইটো বাঢ়ি বাঢ়ি গৈ আছে এইটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু প্ৰতিজন মানুহে অনলাইন আছে আচলতে এটা ধৰি লওক আপুনি যিটো কৈছে এটা প্ৰডাক্ট আমি লঞ্চ কৰিছো বা মানুহৰ মাজত পোৱাত সহায় কৰে নহয় জানো যথেষ্ট পৰিমাণে আচলতে বিয়পি পোৱাত সহায় কৰে হয় আৰু লগতে দৰ্শকসকল এইখিনিতে ক'ব লাগিব তেখেতে কোৱাৰ দৰে আচলতে আজিকালি যথেষ্ট ছ'চিয়েল মিডিয়াৰ যুগ বুলি ক'ব লাগিব সকলোৱে নিজৰ নিজৰ এটা একাউণ্ট খোলে বা পেজ ক্ৰিয়েট কৰে তাৰ পাছতে আচলতে নিজকে যথেষ্ট পৰিমাণে পপুলাৰিটিও বঢ়াব পাৰে নহয় জানো তাৰ বাবে আচলতে কিছুমান সৰু সৰু ভুলো হৈ যায় মানুহৰ যাৰ বাবে বহু লোকে থমকি ৰ'ব লগা হয় গতিকে এই ক্ষেত্ৰত ডিজিটেল মাৰ্কেটিং যথেষ্ট সহায় কৰি আহিছে গতিকে আমি সেই বিষয়ে আজি আপোনালোকৰ আগত আমি ব্যক্ত কৰিব চেষ্টা কৰি আছোঁ আৰু লগতে এটা যেতিয়া সৰু ব্যৱসায় ধৰি লওক আজি মই এটা সৰু ব্যৱসায় আৰম্ভ কৰিছোঁ সৰু ব্যৱসায়ৰ ক্ষেত্ৰত ডিজিটেল মাৰ্কেটিং কিয় ইমান জৰুৰী যদি আমি কওঁ এটা ডাঙৰ ব্যৱসায় যদি কোনোবাই কৰিছে সেইটো বেলেগ কথা যদি এটা সৰু ব্যৱসায়ৰ পৰা আৰু বহু লোকে সদায় জিৰ'ৰ পৰা ষ্টাৰ্ট কৰে নহয় জানো যেতিয়া সৰু ব্যৱসায়টো আৰু ডাঙৰ কৰিম ভাবি গৈ থাকে সেই ক্ষেত্ৰত সৰু ব্যৱসায়ৰ ক্ষেত্ৰত কিয় জৰুৰী মানে ভালদৰে বুজাই দিলে ভাল হ'ব সৰু ব্যৱসায় যেতিয়া আমি কিবা এটা ষ্টাৰ্ট কৰোঁ ধৰক ষ্টাৰ্টআপ হৈ গ'ল এতিয়া এটা বেৰিয়াৰ থাকে ধৰক আপুনি যদি কনভেনশ্যনেল আগৰ মাৰ্কেটিং কৰে সেইবোৰত কি হয় বহুত বাজেট লাগে বা ধৰক টিভিত চলাবৰ কাৰণে বহুত বাজেট লাগে সৰু এটা কোনোবাই যদি চলাব বিচাৰিছে সেইটো এক্সপেঞ্চিভ হয় আৰু কোনো ৰিজাল্ট অৰিয়েণ্টেড নহয় আৰু যেতিয়া আপুনি ডিজিটেল মাৰ্কেটিঙৰ দ্বাৰা আপোনাৰ ধৰক কিবা চেলুন আছে ধৰক কিবা নতুন খুলিছে তেতিয়াহ'লে কি হয় আমি ডিজিটেল মাৰ্কেটিঙৰ দ্বাৰা লোকেশ্যনত টাৰ্গেট কৰিব পাৰোঁ বোলে চেলুনখনটো ইমান দূৰৰ পৰা নাহিব তো লোকেশ্যনত আমি টাৰ্গেট কৰিব পাৰোঁ কিছুমান বেনিফিট থাকে আৰু আমি জেণ্ডাৰ টাৰ্গেট কৰিব পাৰোঁ ধৰক আপুনি এজ ব্ৰেকেট টাৰ্গেট কৰিব পাৰোঁ যাতে আমি ৰাইট টাইম অফ অডিয়েন্সৰ তাত লৈ যাব পাৰোঁ মেছেজ পাৰি আচলতে যিটো আচলতে বস্তু যোনটো এজৰ মানুহে চাব বিচাৰে নহয় জানো ধৰি লওক আজি আমি যদি দৰ্শকসকলক কওঁ আমি ধৰি লওক আজি এতিয়া কিবা এখন বুটিকে আমি লঞ্চ কৰিলোঁ এটা এক্সাম্পল দিছোঁ সেই বুটিকখন আজিকালি আমাৰ যিটো জেনেৰেশ্যন আছে তেওঁলোকে আচলতে বিচাৰে যে আজি মোক কাপোৰ এযোৰ লাগে মই দোকানত যোৱাতকৈ মই অনলাইন চাই লওঁ কিন্তু আজি ধৰি লওক যিসকল আচলতে এজেড মানুহ তেওঁলোকে সেইটো বস্তু নাভাবিবও পাৰে নহয় জানো গতিকে এখন বুটিক হওক বা এখন পাৰ্লাৰ হওক সকলোকে খুবেই প্ৰয়োজনীয় গতিকে সেইবোৰ ব্যৱসায়ৰ কাৰণে আচলতে অনলাইন মাৰ্কেটিংটো খুবেই জৰুৰী নহয় জানো যিকোনো ব্যৱসায় ধৰক আপুনি বুটিক ক'ব পাৰে চেলুন ক'ব পাৰে পাৰ্চনেল ধৰক আপুনি ইণ্টেৰিয়ৰ ডিজাইনাৰ জনো পাৰ্চনেল ব্ৰেণ্ডিং কৰিব পাৰে ডক্টৰৰ পাৰ্চনেল ব্ৰেণ্ডিং কৰিব পাৰে বা আপোনাৰ স্কুল আছে স্কুলত লিড জেনেৰেশ্যন কৰিব পাৰে যিকোনো ধৰণৰ বিজনেছৰ কাৰণে আপুনি মানে বেষ্ট হয় আপুনি ডিজিটেল মাৰ্কেটিং ইউজ কৰিব ভালকে ইউজ কৰিব লাগিব খালি মানে বহুতে মানে হেৰি হয় বহুতে নাজানে হয় মানে পেজটো বনাই মানে হেপী বিহু কিবা বিহু পোষ্ট কৰিলে সেইটো একচুৱেলি মাৰ্কেটিং নহয় আপুনি ভ্যালু এডেড এটা দিব লাগিব আপোনাৰ মেছেজটো যাব লাগিব কি প্ৰবলেম সলভ কৰি আছে সেইটো জানিব লাগিব আৰু যদি আপুনি কৈছে যে লোকেশ্যনটো ঠিক কৰি দিয়ে লোকেশ্যনৰ ৱাইজ দিব পাৰে বুলি ধৰি লওক আজি আপুনি সেই ব্যৱসায় যদি আপুনি এখন ভিতৰুৱা গাঁৱৰ পৰাও কৰি আছে সেই গাঁওডোখৰৰ মানুহে পোৱাও কৰিব পাৰি নহয় জানো সেইটো ক্ষেত্ৰত অকণমান যদি বহলভাৱে কয় ধৰি লওক আজি মই গুৱাহাটীৰ পৰা এইটো ভিডিঅ' বা মই এখন কিবা এটা বিজনেছ আৰম্ভ কৰিছোঁ গুৱাহাটীৰ পৰা কৰিছোঁ কিন্তু মই সেই ব্যৱসায়টোৰ বাবে
হয়তো মই বেছিকৈ গুৱাহাটীৰ ক্লাইণ্টখিনি পাম নহয় জানো বহু লোকে দূৰৰ পৰা আহিবও পাৰে গুৱাহাটীলৈ তো গতিকে গুৱাহাটীৰ দৰ্শকখিনি পাবৰ কাৰণে বা ধৰি লওক আজি বোলে মই লখিমপুৰৰ পৰাই কৰিছোঁ লখিমপুৰৰ ক্লাইণ্টখিনিয়ে পাবৰ কাৰণে সেইদৰে যিখিনি আপুনি ক'লে যে লোকেশ্যন ৱাইজ কৰিব পাৰি সেইটো বস্তুটো অকণমান বহলভাৱে কয় কি ক'ব ধৰক মোৰ এজন ক্লাইণ্ট আছে তেনেকুৱা এক্সাম্পল দি পেলাই কৈছোঁ তেওঁ হেণ্ডিক্ৰাফ্টৰ কিবা হেৰি কৰে তেওঁ থাকে গাঁৱত তেনেকুৱা হেৰি কৰে কিন্তু তেওঁ হেণ্ডিক্ৰাফ্টটো চেল কৰিবৰ কাৰণে ধৰক প্ৰডাক্টটো আছে ইয়াত বনাইছে গাঁৱত কিন্তু চেল কৰিবৰ কাৰণে আমি যিকোনো এটা ৱেবছাইটৰ দ্বাৰা সেইটোৰ দ্বাৰা আৰু সেই মাৰ্কেটিংটো আমি প্লেটফৰ্মবোৰ ইউজ কৰি পেলাই ফেচবুক ইনষ্টাগ্ৰাম ইউজ কৰি পেলাই এটা ৱেবছাইট নিউ চিম্পল ৱেবছাইটৰ দ্বাৰা আমি প্ৰডাক্টটো চেল কৰিব পাৰোঁ গোটেই অল ইণ্ডিয়া আপোনাৰ চেল হয় বস্তুবোৰ আৰু সেইবোৰ বহুত হাই ডিমাণ্ড থাকে কাৰণ এইবোৰ হেণ্ডমেড থাকে তেনেকুৱা থাকে যিকোনো আপোনাৰ ধৰক যিকোনো প্ৰডাক্টেই আপুনি ঘৰৰ পৰাই চেল কৰিব পাৰে আৰু কম বাজেটত ধৰ এটা ৱেবছাইট বনাওঁতে একো ডাঙৰ কথা নহয় আৰু আপুনি মেছেজটো ক্লিয়াৰ হ'বলৈ খালি মেছেজটো মেইনলি চবতকৈ প্ৰব্লেম হয় যোনটো মাৰ্কেটিং মেছেজ থাকে আমি কি চল্ভ কৰিছোঁ সেইটো যদি ক্লিয়াৰ নহয় ন তেতিয়া আপোনাৰ ফেইল হয় বস্তু ফেইল হৈ যায় হয় নিশ্চয়কৈ আৰু যিটো আচলতে ধৰি লওক আমি আজি বহুতে ফেচবুকত পেজ খোলে বা ইউটিউব চেনেল খোলে যিটো এড লাগে বিজ্ঞাপন লাগে যিটো ফেচবুকৰ বিজ্ঞাপন বা গুগলৰ বিজ্ঞাপন সেই বিজ্ঞাপনৰ দ্বাৰা বেনিফিট কেনেকুৱা ধৰণৰ হ'ব পাৰে ফেচবুকটো এটা বহুত ভাল প্লেটফৰ্ম হয় বহুতে মানে ফেচবুক এডটো মানে একচুৱেলি এটা বনোৱাটো বেলেগ বস্তু মানে ফেচবুকৰ মানে মানুহে ভাবে ফেচটো এড বনাই দিলোঁ সেইটো হৈ গ'ল কিন্তু বনোৱাটো চিম্পল বস্তু কিন্তু ষ্ট্ৰেটেজি কি লৈছোঁ মানে এটা ষ্টেজত থাকে এটা মানে কাষ্টমাৰ কিছুমান এৱাৰনেছ থাকে মাৰ্কেটিঙৰ কিছুমান ফাণ্ডামেণ্টছ থাকে ধৰক আপুনি এটা প্ৰডাক্ট চবকে একেটা মেছেজতে চেল কৰিব নোৱাৰে ইয়াতে কিছুমান মাৰ্কেটত মানুহ থাকিব যোনে আপোনাক জানে প্ৰডাক্টটো কিছুমানে নাজানে কিছুমানে অলপমান জানে সব মানুহৰ কাৰণে বেলেগ বেলেগ মেছেজ বনাব লাগিব ফাৰ্ষ্ট সেইটো ফানেল বুলি কয় টপ ফানেল মিডল ফানেল আৰু বটম ফানেল টপ ফানেল মানে হৈছে যোনে আপোনাক নাজানে ওপৰৰ মানুহখিনি সেইখিনি মানুহৰ মেছেজটো এডুকেশ্যনেল হ'ব যদি আপুনি কিবা এটা প্ৰডাক্ট চেল কৰিছে আপুনি যদি ডাইৰেক্ট আমাৰ পৰা বাই কৰক বুলি কয় সেইখিনি মানুহে নল'ব কাৰণ আপোনাক ট্ৰাষ্টটো হোৱা নাই এতিয়ালৈকে আপোনাক চিনি নাপায় আপোনাৰ প্ৰডাক্টটোৰ বিষয়ে নাজানে তো সেইটো টাইমত আমি এডুকেশ্যনেল ভিডিঅ' বনাব লাগিব এডুকেশ্যনেল ভিডিঅ' বনোৱাৰ পিছত আমি চাম কোনে কোনে ভিডিঅ'বোৰ চাইছে কোনে কোনে চাইছে সেইবোৰ চব ট্ৰেক কৰিব পাৰি ফেচবুক ধৰক আপুনি এটা ধৰক আপুনি প্ৰডাক্টৰ ভিডিঅ' এটা বনালে এতিয়া এনেকুৱাতো নহয় চবেই ইণ্টাৰেষ্ট ল'ব যোনে যোনে ইণ্টাৰেষ্ট ল'ব তাৰ কিছুমান ক্ৰাইটেৰিয়া থাকে প্ৰথম ক্ৰাইটেৰিয়া হ'ল গোটেই ভিডিঅ'টো চাব যোনে গোটেই ভিডিঅ'টো চাব বা ক্লিক কৰিব বা ৱেবছাইটত যাব তেনেকুৱা ধৰণৰ এটা এংগেজ কৰা মানুহখিনি অডিয়েন্সটো আমি এক্সট্ৰাকে বনাব লাগিব যোনে একচুৱেলি এংগেজ কৰিছে মানে প্ৰথম ষ্টেপ হ'ল এৱাৰনেছত আমি কৰিলোঁ তাৰপিছত সিহঁতক আমি এংগেজ কৰিলোঁ মানে যোনে যোনে এৱাৰনেছ কৰিলোঁ ভিডিঅ'টো চালে চোৱাৰ পিছত কোনোবাই এংগেজ কৰিব তাৰ মাজতে তাৰপিছত এংগেজ কৰা মানুহখিনিক আমি নেক্সট ষ্টেপত লৈ যাব লাগিব আচলতে এটা ষ্টেপ বাই ষ্টেপ যাব লাগিব নহয় জানো চিম্পল মই এটা কথা কওঁ মানে এটা মানে হেৰিকে কৈছোঁ অলপ ধৰক মাৰ্কেটিংটো যেতিয়া আমি কৰে ধৰক আপুনি কোনোবা ছোৱালী এজনীক ধৰক আপুনি বিয়াৰ প্ৰস্তাৱ দিছে ন সেইটোৰ নিচিনাই আপুনি যদি কোনোবা বিয়াৰ প্ৰস্তাৱ দিব প্ৰথম দিনাখনে যদি বিয়াৰ প্ৰস্তাৱ দিয়েতো নল'ব তো এটা প্ৰচেছ থাকে প্ৰচেছত যাব লাগিব হয় আপুনি ধৰক কথা পাতিলে কফি খাব গ'ল নহবা ঘৰৰ লগত কথা পাতিলে এটা ষ্টেপ বাই ষ্টেপ জাৰ্নি সেই মাৰ্কেটিংটো তেনেকুৱা বস্তু সেইটোৱে ভুল কৰে বহু লোকে আচলতে নিজে পেজ কিছুমান খুলিলে আজিকালি দেখা পাইছে ফেচবুক হওক ইনষ্টাগ্ৰাম হওক সকলোতে নিজৰ নিজৰ পেজ থাকে বহু লোকৰ কিন্তু সেই পেজটো কেৱল খুলিলে নহয় বহুতে ভাবে যে পেজটো খোলা মানে মই ব্যৱসায়টো গ্ৰ' কৰিছো একদম ভুল ভাবি আছে গতিকে আমি সেই ভুলসমূহ শুধৰাবৰ বাবে আজি মই পুনৰবাৰ ক'ব চেষ্টা কৰিছো আজি আমি আমন্ত্ৰণ জনাই আনিছো আমাৰ মাজত আছে ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট ৰূপম শৰ্মা আমি তেওঁৰ পৰা জানিব লগা বহুতকেইটা কথা আছে ইতিমধ্যে তেওঁ আমাৰ কথা পাতি আছে আৰু লগতে আৰু কেইটামান প্ৰশ্ন আছে যিকেইটা প্ৰশ্ন আপোনাৰ বাবে বা মোৰ বাবে খুবেই জৰুৰী আৰু আমাৰ আনটো প্ৰশ্ন হৈছে আচলতে ডিজিটেল মাৰ্কেটিং যেতিয়া কৰে বহু লোকে সৰু সুৰা ভুল কৰে সেই ভুলবোৰৰ বিষয়ে যদি আপুনি দৰ্শকসকলক অৱগত কৰে লগতে কোনে ব্যৱহাৰ কৰিব পাৰে ডিজিটেল মাৰ্কেটিং কি ক'ব দৰ্শকসকলক যেতিয়া আমি মাৰ্কেটিং কৰোঁ আমি যেতিয়া ক্লাইণ্টক কথা পাতোঁ তেতিয়া বহুত মিষ্টেক আমি দেখা পাওঁ প্ৰথমটো মিষ্টেক হৈছে তেওঁলোকৰ ক্লিয়াৰিটিটো নাথাকে মানে কি কৰিব বিচাৰিছোঁ এইটো মাৰ্কেটিং কৰি পেলাই মই কি পাব বিচাৰিছোঁ তেওঁলোকৰ মেইনলি থাকে ইমানটা পোষ্ট দিব লাগে ইমানটা ৰীল বনাব লাগে তাৰ কোনো আউটকাম নাই মানে গ'ল অৰিয়েণ্টেড নহয় মানে বোলে পোষ্ট আৰু ৰীলৰ ওপৰত মানে নাম্বাৰ অফ ৰিলছ নাম্বাৰ অফ পোষ্ট সেইটোৰ ওপৰত ডিপেণ্ড কিন্তু সেই তেনেকুৱা নহয় আমাৰ এটা গ'ল থাকিবলৈ যদি আপোনাৰ এখন স্কুল আছে আপোনাক যদি লিড লাগে নতুন পেৰেণ্টছৰ লিড লাগে তেতিয়া সেই ষ্ট্ৰেটেজি সেইটো হিচাপতে হ'ব লাগিব আমি এনেকুৱা ধৰক বিহু আহিলে বিহু ইউজ কৰিলোঁ সেইবোৰ কৰি থাকিলে মানে লিড নাপাব আমি কি কৰিব লাগিব এটা মেছেজ এটা বনাব লাগিব যাতে সেই টাৰ্গেটেড অডিয়েন্সখিনিৰ কাৰণে সেইটো ৰিলেটেড হয় সেইটো কাৰণে আমাক জানিব লাগিব তেওঁলোকৰ পাৰ্চনাটো কি তেওঁৰ কি প্ৰব্লেম আছে তেওঁ কি জানিব বিচাৰিছে
সেই প্ৰব্লেমৰ সলভ কৰিব পৰাকে আমি মেছেজটো বনাব লাগিব তেতিয়া মানুহে কানেক্ট কৰিব আৰু আপোনাৰ লগত এনকুৱাৰী জেনেৰেট কৰিব লিড জেনেৰেশ্যন হ'ব তেনেকৈ বেলেগ বেলেগ বিজনেছৰ কাৰণে আমি দেখা পাওঁ যেনেকৈ মানে সেইটো প্ৰথম ক'লো যে এটা মানে ৰেণ্ডমলি পোষ্ট কৰি থাকে আৰু সেইটোকে মাৰ্কেটিং বুলি ভাবে সেইটো এটা মিছকনচেপশ্যন হয় আমি এটা ষ্ট্ৰেটেজি বনাই পেলাইহে কৰিব লাগিব নেক্সট এটা ভুল দেখা পাওঁ মই এটা মানে অপশ্যন থাকে বুষ্ট পোষ্ট বুলি পেজ বনালে বুষ্ট পোষ্ট বুলি অপশ্যন থাকে সেই পেজ সেইটো বুষ্ট পোষ্ট কৰি পেলাই চাই মানে এটা ৰিজাল্ট আহিব সেইটো ৰিজাল্ট কেতিয়াও নহয় কাৰণ সেইটো বুষ্ট পোষ্টটো হ'ল এংগেজমেণ্টৰ কাৰণে সেইটো মানে পেজত এটা বুষ্ট পোষ্ট অপশ্যন থাকে সেইটো কৰি পেলাই ভাবে এড চলাই আছো মই পোৱা নাই কিয় ৰিজাল্ট কিন্তু সদায় যেতিয়া আমি কেম্পেইন চলাব লাগে এড মেনেজাৰ এটা অপশ্যন থাকে এড মেনেজাৰ ফেচবুক এড মেনেজাৰ মেটা এড মেনেজাৰ বুলি কয় তাতে তাৰপৰা চলাব লাগে আৰু এটা ফানেল চিষ্টেমেটিকেলি চলাব লাগিব তেতিয়াহে ৰিজাল্ট পাব আৰু প্লাছ মানে বায়াৰ পাৰ্চনা তেওঁ যোনটো প্ৰডাক্ট চেল কৰি আছে তাৰ এটা পাৰ্চনা থাকে তেওঁৰ প্ৰব্লেম কি কাৰোবাৰ কোনোবা এটা প্ৰডাক্ট আপোনাৰ হেৰি মানুহৰ কাৰণে হ'ব পাৰে বুঢ়া মানুহৰ মানে বৃদ্ধ মানুহৰ কাৰণে হ'ব পাৰে কিছুমান ধৰক মিডিল এজৰ কাৰণে হ'ব পাৰে পেৰেণ্টছৰ কাৰণে হ'ব পাৰে ষ্টুডেণ্টৰ কাৰণে হ'ব পাৰে চবৰে বেলেগ বেলেগ পাৰ্চনা থাকে সেই মাৰ্কেটিং মেছেজটো বনাওঁতে বা ভিডিঅ' বনাওঁতে সেই পেইন পইণ্টবোৰ যাব লাগিব তেতিয়া মানুহ কানেক্ট কৰিব আচলতে আৰু মই যেতিয়া আপোনাক সুধিব চেষ্টা কৰিম ডিজিটেল মাৰ্কেটিং কোনে ব্যৱহাৰ কৰিব পাৰে বা কোনে ইউজ কৰিব পাৰে ধৰি লওক আজি কিছুমান থাকে ন যে আমুকে এইটো ব্যৱহাৰ কৰিব নোৱাৰে বা এনেকুৱা কিবা নিয়ম আছে নেকি ধৰি লওক ডিজিটেল মাৰ্কেটিং ধৰক এটা বহুত ভাল প্লেটফৰ্ম কিহৰ কাৰণে ডিজিটেল মাৰ্কেটিং আপুনি বেৰিয়াৰটো নাথাকে সকলোৱে ইউজ কৰিব পাৰে কিছুমান ইণ্ডাষ্ট্ৰি অলপ হেৰি থাকে আপোনাৰ মেডিচিন চেল কৰিছে সেইবোৰ ডাইৰেক্টলি চেল কৰিব নোৱাৰে কিন্তু সেইবোৰ ভেলু এডেড মাৰ্কেটিং কৰিব পাৰে এডুকেশ্যনেল মাৰ্কেটিং কৰিব পাৰে মাৰ্কেটিংটো চবেই কৰিব পাৰে কিন্তু ডাইৰেক্ট এডভাৰটাইজিং কিছুমানৰ ৰেষ্ট্ৰিকশ্যন থাকে ধৰক আপোনাৰ মেডিচিন হৈ গ'ল কিছুমান প্ৰডাক্ট বেলেগ বেলেগ প্ৰডাক্ট থাকে সেইবোৰ ৰেষ্ট্ৰিকশ্যন থাকে কিন্তু মেডিচিনৰ আপুনি এডুকেশ্যন কৰিব পাৰে নহয় জানো হয় আচলতে সেই বিষয়ে জনাটো খুবেই জৰুৰী যেটো আপুনি কৈছে হয় আৰু ইণ্ডাষ্ট্ৰি বুলি ক'লে যিকোনো ইণ্ডাষ্ট্ৰিতে কৰিব বহুত মানুহে ভাবে এইটো আমাৰটো ধৰক এইটো ইণ্ডাষ্ট্ৰিনো মানে কিহৰ কাৰণে লাগে কিন্তু সব ইণ্ডাষ্ট্ৰিতে আপুনি এডুকেশ্যন কৰি পেলাই এডুকেশ্যন এংগেজ কৰি পেলাই মানুহক এটা ভাল ৰিজাল্ট দিব পাৰে যেতিয়া এটা হৈ গ'ল এডভাৰটাইজিং বুলি টাৰ্ম আছে এটা মাৰ্কেটিং দুটাৰ মাজত ডিফাৰেন্স আছে মাৰ্কেটিং মানে হৈছে ভেলু এডিশ্যন আপুনি কাৰোবাক হেল্প কৰিছে কিবা প্ৰব্লেম সলভ কৰিছে আপোনাৰ প্ৰডাক্টটো কেনেকৈ সলভ কৰিব আপুনি কাষ্টমাৰৰ ফিডবেক দিছে টেষ্টিমনিয়েল সাকসেছ ষ্টৰী দিছে সেইবোৰ মানে ভেলু এডেড মাৰ্কেটিং আৰু এডভাৰটাইজিং মানে হৈছে আপুনি প্ৰডাক্টটো আমাৰ পৰা লওক মানে সেইটো আৰু মাৰ্কেটিংটো যেতিয়া মাৰ্কেটিং আৰু এডভাৰটাইজিঙৰ দুটাৰ মাজত আমি 80/20 কৰিব লাগে 80% মাৰ্কেটিং 20% এডভাৰটাইজিং আমাৰ আৰু কিছুমান প্ৰশ্ন আছে দৰ্শকৰ বাবে ধৰি লওক এটা মোৰ ফালৰ পৰা এটা সৰু প্ৰশ্ন যেনিবা এগৰাকী কোনোবা কণ্ঠশিল্পী হওক বা তেওঁ এক্টিং লাইনৰে হওক যেতিয়া তেওঁ এখন এলবাম মুকলি কৰে ধৰি লওক এলবাম আজি ৰিলিজ কৰিছে তো তেওঁ নতুন ধৰি লওক আৰ্টিষ্ট হয় তেওঁক মানুহে জনা নাই তেওঁ এলবামৰ যেতিয়া গানটো ৰিলিজ কৰিছে সেই গানটোৰ ক্ষেত্ৰতো ডিজিটেল মাৰ্কেটিঙে সহায় কৰিব পাৰে নেকি যে মানুহৰ ক্ষেত্ৰত কম পোৱাত বা তেওঁ জনপ্ৰিয়তা বৃদ্ধি পোৱাত কি ক'ব এই বিষয়ে হয় এটা ধৰক কোনোবা এজন ছিংগাৰ আছে তেতিয়া তেওঁ প্ৰথমতে গ'লটো ভাবিব লাগিব আমাৰ মোৰ গ'লটো কি যাতে মই ফেমাছ হ'ব লাগে যাতে মই নতুন নতুন কণ্টেক্ট পাওঁ সেইটো কাৰণে আমি কি কৰিব পাৰোঁ আমি যেনেকৈ এডুকেশ্যনেল হেৰি ক'লোঁ ন আপোনাৰ ধৰক ছিংগিঙৰ প্ৰচেছবোৰ দেখাব পাৰে বা আপোনাৰ ধৰক আপুনি যদি কিবা এটা ভিডিঅ' আপুনি যদি গানৰ ভিডিঅ' এটা বনাইছে সেইটোও আপুনি মানুহক দেখাব পাৰে দেখাই পেলাই আপুনি তাৰে এংগেজমেণ্টবোৰ চাব পাৰে যাতে আপুনি কিমান ইমপ্ৰুভ কৰিব পাৰে সেইটো হিচাপেতো কৰা হয় বহুতে আচলতে আমি দেখা যায় বহুখিনি আজি ধৰি লওক মানে বহুখিনি কণ্ঠশিল্পী হওক বা বহুখিনি অসমৰ এনেকুৱা কিছুমান শিল্পী আছে যিসকলৰ শিল্পীসকলৰ গানবোৰ আমি নাপাওঁ খুব কম পাওঁ কিন্তু খুব ভাল গান গায় খুব সুন্দৰ গান গায় কিন্তু তেওঁ গানবোৰ পোৱাত বা দৰ্শকে লাভ কৰাত আচলতে তেওঁ কোনোবা এটা সময়ত আচলতে ব্যৰ্থ হৈ পৰা যেন দেখা যায় গতিকে এই ক্ষেত্ৰতো আচলতে ডিজিটেল মাৰ্কেটিঙে যথেষ্ট সহায় কৰি আছে নহয় জানো সমাজৰ ক্ষেত্ৰত দৰ্শকসকল এইখিনি মই ক'ব লাগিব যিহেতু শুনা পাই আছে প্ৰতিটো ব্যৱসায় আচলতে আপোনাৰ এখন সৰু দোকানৰ পৰা ডাঙৰ ব্যৱসায়লৈকে যিটো মই ক'লো এগৰাকী শিল্পীয়ে হওক আজিকালি যিহেতু যথেষ্ট সকলো ক্ষেত্ৰতে যথেষ্ট বৃদ্ধি পাইছে প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল এখন আৰ্টিষ্টৰ মঞ্চতে নহয় বা যিকোনো ব্যৱসায়তে নহয় আজিকালি যথেষ্ট পৰিমাণৰ ব্যৱসায় থাকে যদি আজি আপোনাৰ এখন কিবা বুটিক বা আপোনাৰ ধৰি লওক এখন কিবা শ্ব'ৰুম আছে সেইটো শ্ব'ৰুম মোৰ থাকিব পাৰে একে ব্যৱসায় বহুত থাকে গতিকে
গতিকে তাৰ মাজত সফলতা লাভ কৰাটো খুবেই টান হৈ গৈছে গতিকে এনেবোৰ সময়তে সহায় কৰি আছে ডিজিটেল মাৰ্কেটিঙে গতিকে আমি সেই বিষয়ে প্ৰশ্ন আমি লৈ আহিছোঁ বা কথা পাতি আছোঁ গতিকে আপোনাৰ যিটো সৰু ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায়টো আপুনি কিদৰে বৃহৎ কৰিব তাৰ বাবে অতিকৈ জৰুৰী হৈ পৰিছে বৰ্তমান সময়ত ডিজিটেল মাৰ্কেটিং আৰু তাৰ বাবে ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে আপুনি কিদৰে আৰু আপুনি অধিক ক্লায়েণ্টসমূহ লগ পাব বা আৰু অধিক আপুনি ব্যয়বহুল কৰিব পাৰিব সেই বিষয়ে আমি কথা পাতি আছোঁ হয় আৰু আপোনাৰ পৰা মই জানিব চেষ্টা কৰিম যিটো আচলতে ডিজিটেল মাৰ্কেটিঙত চেলছ ফানেল বুলি এটা বিশেষ টাৰ্ম আছে সেই টাৰ্মটো যদি আপুনি ভালকৈ এক্সপ্লেইন কৰে দৰ্শকৰ সুবিধা হ'ব হয় চেলছ ফানেল মানে এটা বহুত চিম্পল হেৰিয়ে হয় আপোনাৰ এইটো এটা ষ্টেপ বাই ষ্টেপ জাৰ্নি বুলি কয় ধৰক আপোনাৰ কোনোবা এজন কাষ্টমাৰ আছে কাষ্টমাৰ ধৰক আপোনাৰ প্ৰডাক্টটো লাগে কিন্তু প্ৰথমতে আপোনাৰ প্ৰডাক্টটো ডাইৰেক্ট ভিডিঅ'টো চাই নল'ব তাৰ এটা এংগেজৰ এটা মানে ষ্টেপ বাই ষ্টেপ জাৰ্নি থাকে সেইটো আমি কেনেকৈ ট্ৰেক কৰোঁ ধৰক এটা ৱেবছাইট ফাইনেল থাকে ধৰক ৱেবছাইটতো হ'ব পাৰে নহয় ভিডিঅ'টো আপোনাৰ চাব পাৰে ৱেবছাইটত ধৰক আপোনাৰ প্ৰডাক্ট এটা লঞ্চ কৰিছে ৱেবছাইটত গৈছে এতিয়া বহুত মানুহ থাকিব আপোনাৰ কেম্পেইনটো চালে চাই পেলাই ক্লিক নকৰিলে সেইটো এটা ওৱান টাইপ অফ অডিয়েঞ্চ কোনোবা মানুহ থাকিব ভিডিঅ'টো চালে বা কেম্পেইনটো চালে এডটো চালে চাই পেলাই ক্লিক কৰি ৱেবছাইটত গ'ল কিন্তু একো নকৰিলে সেইটো এটা বেলেগ টাইপৰ অডিয়েঞ্চ কোনোবাই গৈ পেলাই ক্লিক মানে ভিডিঅ'টো চালে ক্লিক কৰিলে ৱেবছাইটত গ'ল ৱেবছাইটত গৈ পেলাই আপোনাৰ প্ৰডাক্টটো চালে চাই পেলাই আপুনি এডটো কাৰ্ট কৰিলে নহবা কিবা কৰিলে তো সেইটো এটা বেলেগ টাইপৰ অডিয়েঞ্চ আৰু কোনোবা মানুহ ভিডিঅ'টো চালে ক্লিক কৰিলে ৱেবছাইটত গ'ল এডটো কাৰ্ট কৰি বাই কৰিলে তো সেইটো বেলেগ বেলেগ ষ্টেজত মানুহ থাকে এতিয়া ধৰক কোনোবা এজন মানুহে ধৰক প্ৰথম ষ্টেজত আছে তেওঁ ভিডিঅ'টো চাই পেলাই ক্লিক নকৰিলে তো সিহঁতক আমি বেলেগকে টাৰ্গেট কৰিব লাগিব যাতে সিহঁতে আকৌ নেক্সট ষ্টেপত যাব পাৰে বা কোনোবাই ধৰা এডটো কাৰ্ট কৰিলে তাৰ এডটো কাৰ্ট কৰি কিয় এৰি দিলে তো সেইখিনি মানুহ আমি ট্ৰেক কৰিব পাৰোঁ সেইখিনি আমরা চাই থাকিব লগা হয় নহয় জানো পেজটো সেইখিনি আমি ট্ৰেক কৰিব পাৰোঁ হয় যেনেকৈ আমাৰ কিছুমান পিক্সেল থাকে ধৰক আপুনি কোনোবা ৱেবছাইটত যাব আপুনি কিবা এটা ৱেবছাইট ওপেন কৰিব ওপেন কৰাৰ পিছত যেতিয়া আপুনি ৱেবছাইটটো ধৰক কিবা বস্তু এটা চালে চাই পেলাই গুচি আহিলে পিছত সেই তেনেকুৱা টাইপৰ প্ৰডাক্ট আপুনি দেখা পাব সেইটো আমি কৰোঁ মেটা পিক্সেল এনেকুৱা হয় আচলতে যদি আজি যদি মই এটা বস্তু চাই আছো সেই বস্তুখিনি এনেকুৱা ভিডিঅ' আহি থাকে নহয় জানো হয় সেইটো ভালকৈ যদি কয় ভাল হ'ব হয় সেইটো হৈ গ'ল আপোনাৰ ধৰক কাষ্টমাৰ বিহেভিয়াৰ থাকে মানে ধৰক আপোনাৰ ফেচবুক যোনবোৰ মাৰ্কেটিঙৰ এইটো বেনিফিট হ'ল যে আমি ট্ৰেক কৰিব পাৰোঁ এই বস্তুখিনি গোটেইখিনি আমি অফলাইনত কেতিয়াও ট্ৰেক কৰিব নোৱাৰোঁ কোনে ভিডিঅ' চাইছে কোনে নিউজটো চাইছে সেইটো ট্ৰেক কৰিব নোৱাৰে কিন্তু আপোনাৰ যেতিয়া আপোনাৰ যোনটো ডমেইন আছে আপোনাৰ ৱেবছাইট আছে ৱেবছাইটত কোন গৈছে গোটেইখিনি ট্ৰেক হয় ট্ৰেক কৰাৰ পিছত আপুনি কোনোবাই যদি এডটো কাৰ্ট কৰিলে তাৰ মানে ইন্টেনশনটো আছে কিবা কাৰণত নল'লে তাক আমি আকৌ নেক্সট টাইপত কিবা এটা অফাৰ দি পেলাই বা কিবা এটা দি পেলাই তেওঁক আনিব পাৰোঁ মানে তে সেইটো ৰিমাৰ্কেটিং কৰিবলৈ আমি কৰিব লাগে সেইটো কাৰণে দেখা পাই যে আপুনি ধৰক কিবা এটা প্ৰডাক্ট যদি চাইছে বা এনেকুৱাও শুনা পায় কিবা ক'লেও আজিকালি মানে ভইচতো থাকে কিবা এটা ক'লেও মানুহে গম পাই যায় এলগৰিথমত গম পাই যায় যে এনেকুৱা ধৰণৰ বস্তু চাৰ্চ কৰি আছে এনেকুৱা ধৰণৰ ইণ্টাৰেষ্ট বিচাৰি আছে মানুহজনে সেই তেনেকুৱা ধৰণৰ প্ৰডাক্ট দেখালে তেওঁৰ কনভাৰ্জনটো বাঢ়ি যাব যদি আপোনাৰ ইণ্টাৰেষ্টে নাই আপোনাকতো দেখাই লাভ নহ'ব ধৰক আপোনাৰ গাৰ্ডেনিঙত ইণ্টাৰেষ্ট আছে গাৰ্ডেনিং কৰি ভাল পায় তেতিয়া সেইখিনি ডেটাখন পাই যায় আপোনাৰ এক্টিভিটিত গম পাই যায় আপুনি এনেকুৱা প্ৰডাক্ট চাইছে গাৰ্ডেনিঙৰ প্ৰডাক্ট বিচাৰি আছে বা ক'ৰবাত ভিজিট কৰিছে তে সেইবোৰ ডেটাৰ পৰা আপুনি গম পাব যে এইজন মানুহৰ এইখিনি বস্তুত ইণ্টাৰেষ্ট আছে আৰু এজন এডভাৰটাইজাৰ আছে তেওঁ প্ৰডাক্ট গাৰ্ডেনিঙৰ প্ৰডাক্ট চেল কৰি আছে আপুনি গাৰ্ডেনিঙৰ বস্তু ভাল পায় তে সেইজন মানুহে আপোনাক দেখালে বেছি লাভ হ'ব কাৰণ আপোনাক লাগে বস্তুটো সেইটো তেনেকুৱা হিচাপত আমাৰ ইণ্টাৰেষ্ট বেছ টাৰ্গেট কৰিব পৰা হয় আচলতে এইটো খুবেই জৰুৰী কথা আচলতে মই আজিয়ে গম পাইছো এইটো বিষয়ে হয়তো বহু লোকৰ এনেকুৱা হয় যদি আপুনি এটা বস্তু চাই থাকে কেতিয়াবা আৰু সেই ভিডিঅ'টো চাই শেষ কৰাৰ পাছত আপোনাৰ কণ্টিনিউ সেনেকুৱা টাইপৰ ভিডিঅ'ই আহি থাকে আচলতে এইবোৰকে কয় আচলতে মাৰ্কেটিং বুলি গতিকে তাৰ বাবে সেইটো আপুনি মই সহজতে কৰিব পৰা বস্তু নহয় সেইটোৰ বাবে আপোনাক সহায় হ'ব ডিজিটেল মাৰ্কেটিঙৰ তাৰ বাবে এগৰাকী এক্সপাৰ্টৰ প্ৰয়োজন হ'ব নিশ্চয়কৈ আৰু ইতিমধ্যে মোৰ কাষত বহি আছে এগৰাকী খুবেই এক্সপাৰ্ট আৰু মই পুনৰবাৰ ক'ম ৰূপম শৰ্মা বুলি ক'লে সকলোৱে জানে ইতিমধ্যে চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই তাৰ মাজতে মই দৰ্শকক যিসকলে আচলতে এই সন্দৰ্ভত নলেজখিনি কম আছে বা বহুলোকে এইটো বস্তু ভালকৈ বুজি পোৱা নাই তেওঁলোকৰ বাবে আমি এই ভিডিঅ'টো আগবঢ়াইছোঁ আৰু শেষত মই আপোনাৰ কাষত যাব চেষ্টা কৰিম এই কাৰণে আপুনি আচলতে আজিকালি যিটো এতিয়া প্লেটফৰ্ম চলি আছে বা যিটো এতিয়া বৰ্তমান চলি আছে তাৰ মাজত নিজকে ইমান কেনেকৈ সফলতা অৰ্জন কৰা দিশে লৈ গ'ল কেনেকৈ লাভ কৰিলে ছাকচেছ অলপ যদি কয় হয় এটা ধৰক মেইনলি যেতিয়া মই কৰিছিলোঁ তেতিয়া মই ভেলু এডেড মাৰ্কেটিঙৰ ওপৰত বেছি গুৰুত্ব দিছিলোঁ ভেলু এডেড মাৰ্কেটিং মানে আপোনাৰ কাষ্টমাৰৰ প্ৰব্লেমটো কিন্তু জানিব লাগিব আপুনি যদি ফেচবুকৰ কোৰ্চ এটা কৰি পেলাই মাৰ্কেটিং কৰে তেনেকুৱা মানে বেছিভাগত এনেকুৱা চলি আছে মানে ধৰক কিছুমান টেকনিকেল বস্তু জানি পেলাই সেইখিনি কৰাতকে আপুনি সেইখিনিও জানিব লাগিব প্লাছ ইম'চনেল ইণ্টেলিজেঞ্চ মানুহক কি লাগে
সেইখিনি মাৰ্কেটিঙৰ ফাণ্ডামেণ্টছ যেনেকে মই ক'লো যে এজন মানুহৰ বেলেগ বেলেগ ষ্টেজত বেলেগ বেলেগ মাৰ্কেটিং মেছেজ দিব লাগিব এজন মানুহে কিছুমান মানুহে আপোনাৰ নাজানিব পাৰে কিছুমান মানুহে অলপ জানিব পাৰে কিছুমানে আপোনাৰ বাই কৰিব পাৰে চবৰে ইণ্টেণ্টটো বেলেগ বেলেগ হয় চবৰে যাৰ যাৰ ইণ্টেণ্টটো বেলেগ বেলেগ হয় তাক যদি এটা মেছেজেই দি থাকো তেতিয়া ফেইল হ'ব গতিকে আমি বেলেগ বেলেগ ধৰণে এটা ফানেল বনাই যেনে ফানেলটো এনেকে ওপৰৰ পৰা তললৈ কমি যায় তাতে ইয়াতে এটা এৱাৰনেছ ষ্টেজত বেছি মানুহ থাকে যিমান এৱাৰনেছ ষ্টেজত থাকিব ইণ্টাৰেষ্ট লোৱা মানুহ কমিব কমাৰ পিছত তাতকে আপোনাৰ যোনে বাই কৰিব তাৰ সংখ্যা কমিব সেইটো ফানেল মানে চবতে বেলেগ বেলেগ ইণ্টেনশ্যন থাকে সেইটো আমি মাৰ্কেটিং আমি ইউজ কৰো সেইটো কাৰণে ৰিজাল্টটো পোৱা যায় আৰু ধৰক যিকোনো ধৰণৰ প্লেটফৰ্ম ধৰক আৰু এটা হ'ল ষ্ট্ৰেটেজি লাগে আপোনাৰ আপুনি ৰেণ্ডম পোষ্ট কৰি থাকিলে এইটো মাৰ্কেটিং নহয় ৰেণ্ডম ধৰক কিবা বিহু আহিলে এনেকুৱা মানে বহুত দেখা পাওঁ ধৰক কিছুমান এজেঞ্চিও আছে তেনেকুৱা দেখা পাওঁ যে কোনোবা ধৰক এটা বিজনেছ ওনাৰ আছে তেওঁ পিচ কৰিব গৈছে যে আমি ইমানটা পোষ্ট বনাম ইমানটা ৰিল বনাম আমাৰ ইমান পেকেজ টাৰ্গেট থাকেতো বহুত ধৰণৰ নহয় জানো বহুতে ভাবে যে ৰিলটো বনালেই কিজানি মই মানুহে পাইছে বা গম পাব সেইটো নহয় মানে নাম্বাৰ অফ ৰিলছ আৰু নাম্বাৰ অফ পোষ্ট এইটো ইকুৱেল মানে মাৰ্কেটিঙৰ ইকুৱেল নহয় মাৰ্কেটিং হলে আপোনাৰ প্ৰডাক্টটোৱে কি প্ৰব্লেম সলভ কৰি আছে সেই মেছেজটো ক্লিয়াৰলি যাব লাগিব হয় হয় আৰু ৰাইট অডিয়েন্সক যাব লাগিব আৰু ৰাইট টাইপ অফ ফানেলত যাব লাগিব মানে এটা মানুহে আপোনাক চিনিয়ে নাপায় আপুনি যদি ডাইৰেক্ট বাই কৰিব গৈ সেইটো নল'ব নহয় হয় 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 সেই তেনেকুৱা ষ্ট্ৰেটেজি থাকিলে আপুনি আগবাঢ়িব পাৰি আৰু কিন্তু আপুনি কৈছে আচলতে যদি বস্তুটো মই বিচাৰি আছো তেতিয়া মইতো এইটো চামেই নহয় জানো গতিকে মোৰ কাৰণে প্ৰয়োজন হ'ব হয় তেনেকুৱা ধৰণৰ কথা আচলতে আৰু দৰ্শকসকল নিশ্চয়কৈ আপোনালোকে ভাবি আছে যিহেতু শুনা পাইছেই কিদৰে সফলতা অৰ্জন কৰিব পাৰে আপোনাৰ সৰু ব্যৱসায়টো ডাঙৰ কৰাত তাৰ বাবে আপোনাক সকলোৱে বিচাৰিব আমি ইতিমধ্যে দৰ্শকসকলক কৈছোঁ আমাৰ স্ক্ৰীণত আমি উল্লেখ কৰি আছোঁ ৰূপম শৰ্মাক আপুনি কেনেকৈ লগ পাব বা কণ্টেক্ট নাম্বাৰ বহুতে বিচাৰিব তাৰ বাবে মই এবাৰ আপোনাৰ মুখে জানিব চেষ্টা কৰিম আপোনাক আপোনাৰ ক'ত লগ পাব বা ফোন নম্বৰৰ ক্ষেত্ৰত কি ক'ব যদি আপুনি এবাৰ দৰ্শকসকলক কৈ দিয়ে ফোন নম্বৰটো পাব পাৰে তলত আপুনি স্ক্ৰীণত পাব পাৰে আৰু মোৰ ৱেবছাইট আছে rupamsharma.com rupmsharma.com rupamsharma.com আপুনি কণ্টেক্ট কৰিব পাৰে আৰু অফিচ আছে আমাৰ হাতীগাঁও LNB পথত গুৱাহাটীত তাতো কণ্টেক্ট কৰিব পাৰে তো এনেকৈ ধৰক নাম্বাৰত কণ্টেক্ট কৰিব পাৰে নাম্বাৰ আছে তেনেকৈ আমি প্ৰথমতে কনচালটেশ্যন দিওঁ যদি কোনোবাই যদি আহে আমি কনচালটেশ্যন এনেকুৱা কৰিব পাৰে তেনেকুৱা আমি ফ্ৰী কনচালটেশ্যন দিওঁ ধৰক আপুনি কোনোবা যদি বিজনেছ আছে তো আমি কি কৰিব পাৰোঁ কেনেকুৱা ধৰণৰ ষ্টেডি ল'ব ফ্ৰী কনচালটেশ্যন দিওঁ তাৰপিছত দিয়াৰ পিছত তেনেকুৱা ধৰক ফৰ এক্সাম্পল আপোনাৰ ধৰক এখন চেলুন আছে চেলুন বিজনেছটো কেনেকুৱা হ'লে ৰিলেশ্যনশ্বিপ বিজনেছ মানে এক্সাম্পল এটা দিছোঁ ৰিলেশ্যনশ্বিপ বিজনেছ মানে কি আপুনি ধৰি এটা চেলুনৰ এটা ভিডিঅ' বনালে আপোনাৰ কি কি ছাৰ্ভিচ দিলে আপুনি ভিডিঅ'ত দেখালে কিন্তু ভিডিঅ'টো চাই মানুহ নাহিব কিন্তু কিহৰ কাৰণে চব মানুহটো ক'ৰবাত নহয় ক'ৰবাত গৈ আছে না মই আপুনি ধৰক কোনোবা এখন চেলুনৰ ধৰক পাৰ্লাৰত গৈ আছে গৈ পেলাই আপুনি ভিডিঅ'ৰ নতুন আপোনাৰ প্ৰডাক্টৰ দেখিলে নতুন ছাৰ্ভিচ দেখিলে কিন্তু সেইজনৰ লগত ৰিলেশ্যনশ্বিপটো হৈ গ'ল ন আপোনাৰ পাৰ্লাৰৰ লগত সেইজনৰ লগত ইজি নহয় যে তাৰ আকৌ শিফ্ট কৰিব সেইটো কাৰণে আমি কিছুমান ষ্ট্ৰেটেজি বনাওঁ ধৰক আপুনি প্ৰথমতে এংগেজ কৰিলোঁ মানে আমাৰ ভিডিঅ' চিডিঅ' দেখা এংগেজ কৰিলোঁ এটা অডিয়েঞ্চ বনালোঁ লোকেল টাৰ্গেটিং কৰি পেলাই লোকেল টাৰ্গেটিং কৰিলোঁ তাৰপিছত অডিয়েঞ্চটো বনালোঁ বনোৱাৰ পিছত তাক এটা সেই পুলটো লাগিব ন এটা চেলুনৰ পৰা আনখন চেলুনত যাবলৈ পুল এটা লাগিব এটা ৰিভাৰ্চ মানে এটা পুৰা হাই অফাৰ এটা দিওঁ মানে যেনেকে ফ্ৰী হেয়াৰ কাট হ'ব পাৰে বেলেগ ধৰণৰ ষ্ট্ৰেটেজি লগাই পেলাই আমি অফাৰটো দিওঁ অফাৰটো ল'বৰ কাৰণে যোনখিনি মানুহে এংগেজ কৰিলে আগতে সেইখিনি মানুহকে দিওঁ বেলেগ মানুহে দেখা নাপায় এইটো ষ্টেপ বাই ষ্টেপ জাৰ্ণিটো গ'লো ন আপোনাৰ প্ৰথমতে আপুনি ধৰক 5 কিলোমিটাৰ ৰেডিয়াছক মানুহক দেখালে ভিডিঅ' চালে বহুতে চাব বহুতে নাচাব যোনে চাব তাক আমি অফাৰটো দিওঁ মানে আপোনাক চিনি পোৱা হ'ল ন এই চেলুনখন আছে গম পাইছে কিন্তু এতিয়ালৈকে অহা নাই তাক এটা অফাৰ দিলো ভাল অফাৰ দিলো যে ফ্ৰী যিকোনো এটা অফাৰ ফ্ৰী হেয়াৰ কাট দিব পাৰে ধৰক ইমান দিনৰ কাৰণে ওৱান উইকৰ কাৰণে ফ্ৰী হেয়াৰ কাট যোনে যোনে এংগেজ কৰি থৈছে আগতে তেওঁৰ প্ৰবাবিলিটিটো বাঢ়ি যায় মানে ফুটফলটো বাঢ়িব এতিয়া ফুটফলটো বঢ়াৰ পিছত হেয়াৰ কাটটো পালে পোৱাৰ পিছত তাক আকৌ ৰিপিটো কৰিব লাগিব ৰিপিট কৰিবৰ কাৰণে আমাৰ কিছুমান ষ্ট্ৰেটেজি থাকে যেনেকৈ মেম্বাৰশ্বিপ কাৰ্ড থাকে তাতে যোনখিনি মানুহ 100 জন মানুহ আহিলে ফুটফল হ'ল তেওঁক আমি মেম্বাৰশ্বিপ কাৰ্ড দিওঁ মেম্বাৰশ্বিপ কাৰ্ড দিলে কি হয় তেওঁলোকে মানে সেই মেম্বাৰশ্বিপ কাৰ্ডত এটা হেৰি পায় ডিছকাউণ্ট পায় সিহঁতক যাতে ৰিপিট কৰিব পাৰোঁ বিজনেছটো কেতিয়া গ্ৰ' হ'ব ফুটফল বাঢ়িব ফুটফল বঢ়াৰ পিছত আকৌ ৰিপিটো হ'ব লাগিব সেইটোৱে আচলতে
সেই ষ্ট্ৰেটেজিও থাকিব লাগিব অকল আপুনি ভিডিঅ' বনাই পোষ্ট কৰি দিলে নহ'ব এটা বহুত মিষ্টেক আছে এইটো বুষ্ট পোষ্ট কৈছিলো বহুতে কৰে বুষ্ট পোষ্ট যিটো অপচন দেখা পোৱা যায় সেইটো বহুতে কৰে আজিকালি ষ্ট্ৰেটেজি নহ'লে আপুনি নহয় লাভ নাই আচলতে হয় আজি খুব নজনা কথা গম পালো আচলতে দৰ্শকৰ লগতে আচলতে ময়ো খুবেই ভাল লাগিছে আচলতে কথা পাতি পেলাই কিয়নো তেওঁ যিটো কৈছে আচলতে কিছুমান বস্তু আপুনি যেতিয়া চাই থাকে হয়তো আপোনাৰ যিটো এনেকৈ অফাৰ আগবঢ়াই আছে সেইটো বেলেগে দেখা নাপাব পাৰে আৰু সেই সকল দৰ্শকৰ বাবে বা সেই সকল লোকক আচলতে নিশ্চয়কৈ টানিব সেই ব্যৱসায়টোৱে নিজৰ তেওঁৰ সুবিধা লগতে তেওঁৰ অফাৰো পাই আছে গতিকে লগতে সেই অনাৰজনৰ ব্যৱসায়টোও ডাঙৰ হ'ল নহয় জানো গতিকে এই ধৰণৰ কিছুমান ষ্টেপ ৱাইজ তেওঁলোকে গৈ থাকে গতিকে ইয়াৰ বাবে প্ৰয়োজন হয় ডিজিটেল মাৰ্কেটিঙৰ এগৰাকী এক্সপাৰ্ট আমি পুনৰ কৈছোঁ যদি আপুনি চাই আছে ভিডিঅ'টো তেন্তে আমি প্ৰথমে ক'ব বিচাৰিম যদি আপুনি আপোনাৰ ক্ষুদ্ৰ ব্যৱসায়টো আপুনি বৃহৎ কৰিব খুজি আছে কিন্তু আপুনি সেইখিনি সুবিধা পোৱা নাই বা আপোনাৰ অনলাইন যিখিনি আচলতে নলেজ থাকিব লাগে বা এটা পেজ খুলি বা কেৱল পেজটো খুলিলেই নহ'ব বহুলোকে যিহেতু আমি কৈ আছোঁ যে বুষ্টিং কৰিয়ে বহুলোকে ভাবে যে বুষ্ট কৰা মানে মোৰ পষ্টটো সকলোৱে পাই গৈছে মই ক্লাইণ্টখিনি পাই যাম সেইটো একদম ভুল কথা গতিকে এটা ভালদৰে ব্যৱসায় খুব সুন্দৰভাৱে কম সময়ত আজিকালি ডাঙৰ কৰিবলৈ যথেষ্ট সুবিধা লাভ কৰি থকা হৈছে আৰু সেই সুবিধাই হৈছে ডিজিটেল মাৰ্কেটিং গতিকে শেষত আপুনি ইমানখিনি সুন্দৰ কথা কৈছে আমাক আচলতে খুবেই কামত অহা কথা বৰ্তমান সময়ত খুবেই দৰকাৰী বস্তু গতিকে শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব ইমানখিনি সময় দিছে আৰু দৰ্শকসকল এইখিনিতে মই ক'ব বিচাৰিম আমাৰ স্ক্ৰীণত উল্লেখ কৰি থকা হৈছে ৰূপম শৰ্মাক আপুনি কেনেকৈ লগ পাব ঠিকনা লগতে তেওঁৰ ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে সেই ফোন নম্বৰত কল কৰা মাত্ৰকে আপুনি যোগাযোগ কৰিব পাৰিব বা কথা পাতিব পাৰিব সবিশেষ জানিবৰ বাবে আৰু মই এইখিনিতে শেষত ক'ম দৰ্শকসকলক যদি আপুনি ভিডিঅ'টো এতিয়া প্লে কৰিছে তেন্তে আপোনাৰ বাবে পুনৰবাৰ কোৱা হৈছে যদি আপুনি আপোনাৰ ব্যৱসায় ডাঙৰ কৰিব বিচাৰি আছে এটা ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা বৃহৎ ব্যৱসায় কৰিব খুজি আছে তাৰ বাবে আজিকালি দিনত আচলতে খুবেই প্ৰয়োজন হৈছে ডিজিটেল মাৰ্কেটিঙৰ তাৰ বাবে কেৱল ডিজিটেল মাৰ্কেটিং বুলি ক'লে নহ'ব এটা সম্পূৰ্ণভাৱে এটা সৰুকৈ পেজ খুলি বা বুষ্টিং কৰাই কথা নহয় আপোনাৰ ব্যৱসায়টো লাখ লাখ মানুহৰ হাতত পাবলৈ হ'লে বা তেওঁ আপোনাৰ কাষলৈ কিয় আহিব যিটো কম্পিটিশ্যনৰ যুগ এতিয়া প্ৰতিযোগিতামূলক সময় গতিকে এই সময়খিনিত আপোনাৰ ব্যৱসায়টো আনতকৈ পৃথক কৰি আগবাঢ়ি যাবৰ বাবে প্ৰয়োজন হয় ডিজিটেল মাৰ্কেটিঙৰ তাৰ বাবে লাগিব এগৰাকী খুবেই এক্সপাৰ্ট আৰু সেই এক্সপাৰ্টগৰাকী হৈছে সকলোৰে পৰিচিত ৰূপম শৰ্মাক লগ পাবলৈ দেৰি নকৰি এতিয়াই যোগাযোগ কৰক তলত দিয়া স্ক্ৰীণৰ নম্বৰত ধন্যবাদ